সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া দেখি গমেই পাইছে কিজানি আচলতে আজি মই এটা কুৰ্তি কাটিব লৈছিলোঁ আৰু আগতে তেনেকুৱা কুৰ্তি কাটি পোৱা নাছিলোঁ, গতিকে ভাবিলোঁ মোৰ কাৰণে এটা বিশেষ, কাৰণ মই সেনেকুৱা অভিজ্ঞতা মোৰ নাই, গতিকে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আৰু চাওকচোন, মানে মোৰ ইমানেই বেছি মনটো খোজ হৈছিলে, কাৰণ নতুন এটা কাম কৰিছোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু ইফালে আছে মা আৰু দেউতা, আৰু মই মানে কাটি থাকোঁতে তেওঁলোকে মানে এইখিনি এনেকুৱা এইখিনি তেনেকুৱা এনেকৈ কৈ আছিলে। আৰু দেউতাৰ হাঁহিটো চাওকচোন, তেওঁ হাঁহি থাকিলে মানে মোৰ বহুত বেছিয়ে ভাল লাগে। আৰু এয়া ৰাতি প্ৰায় 10:30-11টামান বাজিছিলে আৰু মাহঁত শুয়ে গৈছিলে, কাৰণ যিহেতু হবিছৰ ভাত খাই মানে ভাগৰুৱা আহিছিলে। আৰু মই এনেকৈ কাম কৰি থাকিলোঁ আৰু হাত চাত এনেকৈ খুৱাই ল'লোঁ। আৰু ৰুমটোৰ অৱস্থাটো চাওকচোন কেনেকুৱা হৈছিলে। আৰু এয়া একদম ৰাতি সেইখিনিতে সামৰি এই ৰাতিপুৱাৰ দৃশ্য। আৰু কেনেকুৱা হৈছে মানে কুৰ্তিটো জনাবচোন, নতুন প্ৰথম যিহেতু ইমান একো ভাল কৰিব পৰা নাই। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। আৰু সকলো ভালে থাকক, কুশলে থাকক, আৰু নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।